এনেকুৱা নৃত্যশিল্পী হ'ম ভাৰতবৰ্ষৰ সমস্ত নৃত্যৰ লগত মই যুদ্ধ দিব পৰা হ'ম তেতিয়া কি হ'ব সেই সময়ত ৰাষ্ট্ৰীয় স্বীকৃতিৰ সময়ত বহুতে যিহেতু নাছিলে ময়ে সৰু একদম সবাতকৈ কনিষ্ঠ মোক এবাৰ ইডিয়ট বুলি গালি পাৰিছিলে তাত কাৰণ কিয় পাৰা হৈছিলে কোনে পাৰিছে মই নকওঁ তাৰ মই বহুত সৰু আছিলোঁ ভাবিলে কি এই ল'ৰাটো পট 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 পটকৈ কিয় মাতে মই এতিয়া অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা যোগদান কৰি আছো এই সময়ত এই মিটিঙত এইবিলাক গোটেই মিটিংবিলাক তেনেদৰে সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু বহু কথা মই পাগুৰিটো কথা মানে এগৰাকী একক নৃত্য পৰিৱেশন কৰা শিল্পীয়ে পাগুৰিটো নামাৰাকৈ নাচিব পাৰিব মই মানৱ শৰীৰৰ তিনিটা অংশত ভাগ কৰা হয় মানে মেইন পাৰ্টছ কেইটাক অংগ বুলি কয় অংগ প্ৰত্যংগ উপাংগখিনি মুখত থাকে এই কপালৰ পৰা ওপৰৰ খিনি অভিনয়ত ইমান বেছি প্ৰয়োগ হয় এই কপালৰ এই প্ৰয়োগখিনি চেলাউৰি তেলাউৰি গোটেইখিনি পাগুৰিটো ইয়াৰ পৰা বন্ধ কৰি থৈ দিয়ে সাত্বিক অভিনয় কৰিবলৈ সেইগৰাকী শিল্পী অপাৰগ হ'ব তেতিয়া কিন্তু মেল ডান্সাৰ মানে পুৰুষ নৃত্যশিল্পী নাছিলে এইটো পুৰুষ নৃত্যশিল্পী নাছিলে মানে পুৰুষ মানে আমি যেতিয়া সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ সময়খিনি নাচ দেখুৱাবলৈ ডান্সাৰ নাই নহয় ডান্সাৰ নাইয়ে ভালকে মানে সত্ৰৰ ভিতৰৰ খিনি বেলেগ কথা তেখেতসকল ভকত বৈষ্ণৱ সত্ৰৰ বৈষ্ণৱ খিনি ভকত বৈষ্ণৱ আনিছে কিন্তু তেওঁলোক আছে তেওঁলোকৰ প্ৰত্যেকখনৰ কাৰণ কথাখিনি গোটেই কথাখিনি আৰু তেওঁলোকৰ আচলতে কি হৈছিলে নাৰায়ণ চন্দ্ৰ দেৱগোস্বামী সত্ৰাধিকাৰ প্ৰভু তেখেতে সেই সময়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিলে তেখেতে কৈছিল বোলে আমি ইয়াত মানে চাৰি সিদ্ধক ইয়াতে থলো তেওঁলোক মেইন এই তাত হ'ল ঘনকান্ত বৰা ছাৰ শ্ৰদ্ধাৰ গোবিন্দ শইকীয়া ছাৰ শৈলেন শইকীয়া ছাৰ জীৱনজিৎ দত্ত এই চাৰিগৰাকী ৰঘুশ্বৰ শইকীয়া বয়ন ছাৰৰ গা বেয়া হৈছে লাহে লাহে সেই সময়তে গতিকে তেখেত কিন্তু আছে দেই প্ৰথম দিনাখন প্ৰথম আমাৰ এখন মিটিঙত ৰঘুশ্বৰ ছাৰে মোক বিৰাট ধমকি মাৰিলে জুনুকাৰ ব্যৱহাৰৰ কাৰণে মই কৈছিলো ছাৰ জুনুকাৰ ব্যৱহাৰটো অতি প্ৰয়োজন জুনুকাৰ প্ৰয়োজন বুলি এই আমাৰ চেমিনাৰ আৰম্ভ হৈছে ৯৯ চনত চেমিনাৰ আৰম্ভ হৈছে ২০০০ চনৰ নৱেম্বৰত যদি হৈছে ৯৯ প্ৰথম আৰম্ভ হৈছে সেই কথা বহুতে নাজানে মই সবাতকৈ কনিষ্ঠ তেতিয়া কাৰণ মই অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ত তেতিয়া চাকৰি কৰি আছো চাকৰি কৰি থকাৰ কাৰণে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে মোক এখন চিঠি দিলে বোলে এনেকুৱা ৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিত ৰামকৃষ্ণ তালুকদাৰে সদায় অংশগ্ৰহণ কৰিব লাগিব আৰু খোল তালেৰে সৈতে ডেমনষ্ট্ৰেশ্যন দিব লাগিব এইটো মোক ডিউটি দিলে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা মই ঘনকান্ত বৰা ছাৰ গোবিন্দ শইকীয়া ছাৰ চববিলাক আছিল তেওঁলোক আছে কিন্তু তেওঁলোকৰ এটা কথা হৈছে কি তেতিয়া ভাস্কৰ কণ্ডলী নে কোন প্ৰিন্সিপাল ক'লে তেওঁলোক সত্ৰৰ পৰা থাকিব লাগিব সত্ৰৰ পৰা একোগৰাকী মুৰব্বী লাগে এইখন সত্ৰৰ পৰা অমুকে লাগিব তুমি কালচাৰেল এফেয়াৰ্ছৰ পৰা তুমি কৰিব লাগিব মোৰ বিৰাট গভীৰ দায়িত্ব মই গৈছো আৰু প্ৰশ্ন তেতিয়া কৰি দিওঁ মই বোলে জুনুকা ছাৰ লাগিব ক্লাছিকেল ডান্সত জুনুকাৰ প্ৰয়োজন কিয় জানেনে তাল ৰক্ষা কৰিব লাগিব তালটো এইটো ধেনিতা খিৰাতা খেতি জুনুকা ব্যৱহাৰ নোহোৱাৰ কাৰণে সত্ৰীয়া নাচত এতিয়াও ল'ৰা ছোৱালী বহুতে তাল নাজানে তালটো মিছ কৰে মিছ কৰাকে নাচি আছে এতিয়া এইটো তেতিয়া ৰঘুশ্বৰ বয়ন ছাৰে মোক বহুত গালি দিলে তুমি কথকত যে জুনুকা জোৰ পিন্ধা সেইকাৰণে ইয়াত লাগে বুলি কৈছা আমি সত্ৰত কি জুনুকা পিন্ধিছো নেকি কেতিয়াবা কৈছে নাই পিন্ধাত এতিয়াতো সেইটো সত্ৰৰ আধ্যাত্মিক কলা আছিল এতিয়া পৰিবেশ্য কলালৈ ৰূপান্তৰিত হ'ব ছাৰ সত্ৰীয়া নৃত্য ৰাষ্ট্ৰীয় স্বীকৃতি ধুনীয়াকৈ কথা পাতিছো এতিয়া মই ভাবো কি ছাৰ এইটো হোৱাটো উচিত জুনুকাৰ প্ৰয়োজন ঠিক আছে তেতিয়াহ'লে কিছু সিদ্ধান্ত ললে কিন্তু দেই জুনুকাৰ প্ৰয়োজনটো থাকিব যদি কোনোবাই পিন্ধে যদি কোনোবাই নিপিন্ধে তেওঁক জোৰকৈ পিন্ধাব নোৱাৰিব এই কথাটো লিখা আছে তেতিয়াত ঠিক তেনেদৰে সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতি আৰু বহু কথা মই পাগুৰিটো কথা মানে এগৰাকী একক নৃত্য পৰিৱেশন কৰা শিল্পীয়ে পাগুৰিটো নামাৰাকৈ নাচিব পাৰিব মানে শিৰস্থান গ্ৰহণ নকৰাকৈ নাচিব পাৰিব আৰু শিৰস্থান গ্ৰহণ কৰি নাচিব পাৰিব এই কাৰণে পাৰিব মই এটা যুক্তি দিছিলো বোলে সেই সময়ত তেতিয়া কে ডি গোস্বামী ছাৰহঁত আছিল বহুত ডাঙৰ মিটিং বোলে ছাৰ কি হয় আমি যদি পাগুৰিটো মাৰো পাগুৰিটো ইয়াত থাকে যে ইয়াৰ পৰা এই গোটেইখিনি পাগুৰি ঢাকি দিয়ে মই মানৱ শৰীৰৰ তিনিটা অংশত ভাগ কৰা হয় মানে মেইন পাৰ্টছ কেইটাক অংগ বুলি কয় অংগ প্ৰত্যংগ উপাংগখিনি মুখত থাকে এই কপালৰ পৰা ওপৰৰ খিনি অভিনয়ত ইমান বেছি প্ৰয়োগ হয়
এই কপালৰ এই প্ৰয়োগখিনি চেলাউৰি তেলাউৰি গোটেইখিনি পাগুৰিটো ইয়াৰ পৰা বন্ধ কৰি থৈ দিয়ে সাত্বিক অভিনয় কৰিবলৈ সেইগৰাকী শিল্পী অপাৰগ হ'ব তেওঁ এনে ৰাপ কিবা মানে কিছুমান অভিনয় পাৰিব সববিলাক হবে নাচত আচলতে নাচ এনেকুৱা অভিনয় নহয় নাচৰ অভিনয়টো আচলতে নাট্যধৰ্মী অভিনয়টো কৰিবলৈ বহুত টান লোকধৰ্মী অভিনয় যিকোনো মানুহে কৰিব পাৰে আৰু লোকধৰ্মী অভিনয় চাই মানুহে খুব ভাল পায় লোকধৰ্মী কৰাটো মানুহৰ কাৰণে সহজ হৈ যায় নাট্যধৰ্মী কৰিবলৈ বহুত দিগদাৰ হয় নাট্যধৰ্মী কৰিলে যে শৰীৰৰ এটা এটা সৰু সৰু পাৰ্টছ ইমান ধুনীয়াকৈ ইয়াৰ প্ৰয়োগ ঘটাব লাগিব সেইটো যদি পাগুৰিটো বন্ধ কৰি থৈ দিয়ে সেইগৰাকী শিল্পীয়ে ছাকচেছ হ'ব পাৰিব মানে ভাৰতবৰ্ষৰ অন্য নাচৰ লগত নোৱাৰিব গতিকে এইটো ৰাখিব নোৱাৰে সেইটো যুক্তিত উৰি গ'ল পাগুৰিটো বোলে ঠিক আছে পাগুৰিটো তেতিয়াহ'লে এগৰাকী যদি মানে একক নৃত্যশিল্পী চ'লো ডান্সাৰ এগৰাকীয়ে পাগুৰিটো নিপিন্ধাকৈ নাচিব পাৰিব কিন্তু বাকীটো সত্ৰীয়া পোচাকত নাচিব পাৰিব কিন্তু এনেকুৱা নহয় কোনোবা যদি নাচিব খোজে তাক বাধা কৰিব নোৱাৰিব মানে দুইটা চলাৰ ব্যৱস্থা থাকে ঠিক তেনেকৈ মহিলাৰ কি হ'ল এই পিছৰ ফালে যিখন উৰ্ণা এই উৰ্ণাখন শিৰস্থান বুলি আমি যদি ক'বলৈ অদ্ৰ মাগধী প্ৰভৃতি ইয়াৰে প্ৰয়োজন আছে আমাৰ অমুক তমুক এনেকুৱা ধৰণে আমি কথাখিনি কওঁ সেই কথাটোৰ গুৰুত্বটো থাকে তাতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল কি এইটো আচলতে এইখন লোৱা আমাৰ ব্যৱস্থাটো ইয়াতেহে আছিল আগতে সত্ৰ পৰম্পৰাত এইখিনি গাঁঠিব লাগিব ইয়াৰ মানে এইখিনি গাল চাল একো দেখা নাপায় এইখিনিলৈকে যদি থাকি এই মানে উৰ্ণাখন লৈ যদি আমি অভিনয় কৰো তেতিয়াহে গাল আমাৰ উপাংগৰ বহুকেইটা অংগ আমি গমে একো মানুহে ধৰিবই নোৱাৰিব গালততো কম্পন আছে হয়নে গতিকে এই কথাবিলাক তাৰপিছত ইয়ালৈকে নিয়া হ'ল কিন্তু আমি কি কৰিলো বোলে নহয় চুলিৰ পৰা এইখিনি ডান্সাৰ ফ্ৰী হৈ থাকিব ডান্সাৰ যদি খুব ঘূৰিবলগীয়া হয় এনেকুৱা ধৰণৰ নাচটো আমাৰ যদি দ্ৰুত ঘূৰ্মিত বহুত প্ৰেক্টিচ কৰোঁতে কৰোঁতে ডান্সাৰ আমাৰ স্পীড আহি যায় ডান্সাৰ বিলাকতে ঘূৰি ফুৰিলে সেইখনো ঘূৰি ফুৰিব নহয় তাক বান্ধি ল'লেও বহুত মানে সেই হ'ব গতিকে এইটো এটা ব্যৱস্থা কৰা হ'ল কি বোলে শিৰস্থানৰ কাৰণে যদি উৰ্ণাখন ল'বলগীয়া হয় তেতিয়াহ'লে ল'ব তেওঁ কেতিয়া ল'ব যদি তেওঁ নাৰীৰ চৰিত্ৰ এটা অভিনয় তাত কৰিবলৈ যায় বা গোপীৰ চৰিত্ৰ বা কৃষ্ণ সত্যভামা বা এনেকুৱা ধৰণৰ এটা ৰূপ গ্ৰহণ চৰিত্ৰৰ ৰূপ পৰিগ্ৰহ কৰে তেতিয়া তেওঁ এইটো ল'ব কিন্তু এগৰাকী চ'ল' ডান্সাৰ এগৰাকী মঞ্চত যাব তেওঁ কিন্তু ফ্ৰী হৈ যাব একদম কাৰণ সেইখনে তেওঁক বহুত দিগদাৰি কৰিব গতিকে ঘূৰতে এইখন যদি এনেকৈ থাকে ঘূৰিলে এক ঘূৰা মাৰিলে যিখিনি বঁটা কাটিবলৈ এইখন ধৰি ল'ব নহয় আধা পিন মাৰি ল'লেওতো ল'ব সেইবিলাক কাৰণে সেইখন গুচাই দিয়া আছে আচলতে কিন্তু সেইখন ল'বও পাৰিব গুচাই দিব পাৰিব এতিয়া বহুতে ভাবে কি এইখন ল'লে শুদ্ধ নল'লে ভুল বুলি ভাবে নল'লে ভুলটো ৰাষ্ট্ৰীয় স্বীকৃতিৰ সময়তেই আলোচনা মৰ্মে নল'লেও ভুল নহয় ল'লেও ভুল নহয় ল'ব লাগিব তেওঁ যদি গোপীৰ মানে নাটক এখনত বোলে গোপীৰ ভাও কৰিছে সীতাৰ ভাও লৈছে কিবা লৈছে বা গোপী প্ৰৱেশ নাচৰ লগত জড়িত কিবা এটা অভিনয় ঠিকে আছে এজলৈকে চ'ল' পাৰফৰ্মাৰে 1 ঘণ্টা পাৰফৰ্মেঞ্চ কৰিব ভাৰতনাট্যম কথা ওলাইছে কথা বলি মোহিনীঅট্টম চবৰে লগত যুদ্ধ দিব লাগিব তেতিয়া এগৰাকী ডান্সাৰ প্ৰেক্টিচ কৰি ফ্ৰী হৈ থাকিব তাই কিজানি 1 ছেকেণ্ডত 5 বাৰে ঘূৰি আহে তাক যদি এইটো বাধা দিয়ে দিগদাৰি হ'ব পাৰে আজি কথা আমি সেইটো ফ্ৰী কৰি থব লাগিব কাৰণ আজি আমি কৰিছো ডান্সাৰ আমি মই মোৰ জীৱনতে 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টাৰ পৰা 12 ঘণ্টালৈকে প্ৰেক্টিচ কৰিছো কোনোবা যদি কয় মই গোটেই জীৱনটো প্ৰেক্টিচ কৰি মই এনেকুৱা নৃত্যশিল্পী হ'ম ভাৰতবৰ্ষৰ সমস্ত নৃত্যৰ লগত মই যুদ্ধ দিব পৰা হ'ম তেতিয়া কি হ'ব তাইক এই পোচাকটো দিগদাৰি দিব সেইটো গুচাই থোৱা আছে এই বহু কথাটো সেই সময়ত ৰাষ্ট্ৰীয় স্বীকৃতিৰ সময়ত বহুতে যিহেতু নাছিলে ময়ে সৰু একদম সবাতকে কনিষ্ঠ মোক এবাৰ ইডিয়ট বুলি গালি পাৰিছিলে তাত কাৰণ কিয় পাৰা হৈছিলে কোনে পাৰিছে মই নকওঁ কাৰণ মই বহুত সৰু আছিলো ভাবিলে কি এই ল'ৰাটো পটকে কিয় মাতে এইগুণ মই এতিয়া অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা যোগদান কৰি আছো এই সময়ত এই মিটিঙত এইবিলাক গোটেই মিটিঙতে হয় আপোনালোকৰ যিখন সত্ৰ আছিলে ঘৰৰ ওচৰৰ সেই সত্ৰখনত যেনেকে আমাৰ প্ৰত্যেকখন সত্ৰৰ নিজৰ নিজৰ কিছুমান ডান্স ফৰ্ম থাকে নিজৰ নিজৰ কিছুমান নাচৰ টুকুৰা আছে বা হেৰি আছে সেইখন নাচত তাতো আছে আমাৰ তাত কি ডান্স আছে আমাৰ প্ৰথম কথা হ'ল আমাৰ তাত নটুৱা বুলি এটা নাচ আছে নটুৱা 12 গোপালৰ নাচ এটা আছে আৰু ভজন বিহাৰ যিখন মানে আমাৰ নাটকখন আছে সেই নাটকখন আমাৰ সম্পূৰ্ণভাৱে আছে ভিতৰত হয় সত্ৰৰ ভিতৰত আৰু সূত্ৰধাৰী নৃত্য এইখিনিলৈকে আমাৰ নাচৰ অংগ আৰু এটা আমাৰ কৃষ্ণ নৃত্য বুলি এটা সেপাৰেট এটা আৰু ডান্স আছে কৃষ্ণ নৃত্য বুলি কোৱা হয় তাৰপিছত
আমাৰ বাকীখিনি আমাৰ গায়ন বায়নৰ নাচ। গায়ন বায়নটো আমাৰ বহুত দীঘলীয়া, মানে আমি সত্ৰৰ আমি আমাৰ অনুষ্ঠানখিনি খতম কৰিব লাগিব। আমি যদি ধৰি লোৱা হ'ল আমি গুৰু কীৰ্তনৰ সময়ত 3 ঘণ্টা বা 3.5 ঘণ্টাৰ তলত খোল বজালে আমাৰ মানে অনুষ্ঠানটো শেষ নহয়। 3 ঘণ্টা 3.5 ঘণ্টা হৈ যায়, ইমান সময় লাগে সামৰণি কৰোঁতে। ইমান দীঘলীয়া এটা মানে প্ৰচেছ। এতিয়াও বহু কথা মোৰে মুখস্থ নাই, ইমান দীঘলীয়া নাচ মানে খোল বাজনা। সেইবিলাক চব নাচ আছে, চব একদম মানে পদচালনা আছে চববিলাকত। এতিয়া সেই যিখিনি নাচ, সেই নাচখিনি এতিয়াতো ইয়াত যিখিনি নাচ চলি আছে বা যিখিনি নাচক আমি সত্ৰীয়া নাচ বুলি আমি গ্ৰহণ কৰিছোঁ বা স্বীকৃতি পাইছে, সেই নাচখিনিৰ লগত সেই নাচখিনি একো অহা নাই নেকি ওলাই? নাই, সেইখিনি নাচ মই যোৱাবাৰ সংগীত একাডেমী এখন ছেমিনাৰত মই ওলাই আনিছোঁ। গোটেই নাচি মই নিজে নাচিছোঁ সূত্ৰধাৰী নাচৰ পৰা। কৃষ্ণজ্যোতি সংগীত একাডেমী আমাৰ বামাখাটা সত্ৰৰ সাংস্কৃতিক ইতিহাসৰ ওপৰত এখন ছেমিনাৰত মই গোটেই সত্ৰৰ ভকত লৈ আহিছোঁ। আমি গোটেই অনুষ্ঠানত দেখুৱাইছোঁ, খুব ভাল পাইছে। পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী ছাৰে তেতিয়া পদ্মশ্ৰী হৈছিল, পদ্মভূষণ হোৱা নাছিল। তেওঁ ক'লে বিৰাট ধুনীয়া হৈছে ৰামকৃষ্ণ, এই ডান্সটো উলিয়াই আনিব লাগে। ঠিক তেনেকৈ থকা গোটেই মানুহখিনি কৈছিলে আছিলে। কিন্তু কথাটো হ'ল কি, আমাৰ সত্ৰৰ নাচখিনি সত্ৰৰ বাহিৰত এনেকুৱা পৰিৱেশন কৰিবলৈ দিয়াৰ খুব এটা ব্যৱস্থা নাই এতিয়ালৈকে, ব্যৱস্থা কৰি দিয়া নাই। সেইটো অকল আধ্যাত্মিক মানে আধ্যাত্মিক কলা হিচাপে বৰ্তমানো আছে। মই অলপ যত্ন কৰিছোঁ উলিয়াই আনিবলৈ। মই উলিয়াই আনোতে হয়তো 2-এজনে বেয়া পাইছে, বোলে এইটো আমাক নোসোধাকৈ এইটো বাহিৰত কিয় দেখুৱাব লৈ গ'লে, এনেকুৱা ধৰণৰ কথা কৈছিলে। কিন্তু মই বেছি সোধা নাই, সুধিলে মানে কামটো নহ'ব বুলি মই লৈ আহি কাম কৰিছোঁ। কিন্তু এই নাচখিনি আমাৰ যিখিনি নাচ, আমি আমি যিটো পৰম্পৰাত আমিতো কমলাবাৰী সত্ৰৰ ফুলৰহে নাচোঁ। আমি যদি বৰপেটা ফুলৰ নাচ মই কিছু গম পাওঁ বা 2-এটা শিকিছোঁ। ঠিক তেনেকুৱাকে আমাৰ যি বামাহাট সত্ৰৰ নাচ, এই বামাহাট সত্ৰৰ নাচ বৰপেটা সত্ৰৰে। আমাৰ বৰপেটা সত্ৰৰে শাখা সত্ৰ, আচলতে সুন্দৰদিয়াৰ শাখা সত্ৰ আমাৰ। বৰপেটা সুন্দৰদিয়া যিহেতু মহাপুৰুষ মাধৱদেৱে 2খন সত্ৰই কৰিছিলে, একেই পৰম্পৰা। গতিকে আমাৰ সত্ৰখন মাধৱদেৱৰ মানে আজ্ঞাপৰ বামাহাট সত্ৰ। তাৰমানে মহাপুৰুষ শংকৰদেৱৰ আজু নাতিয়ে আমাৰ সত্ৰখন স্থাপন কৰিছে। আৰু মহাপুৰুষ মাধৱদেৱ নিজে কৈছেতো আমাৰ বামাহাটত, নিজে কৈছে সত্ৰ স্থাপন কৰিবলৈ যোৱা নাছিল। তেতিয়াও আচলতে ৰঙিয়াল গৃহৰ কাৰণে বাঁহ আনিব গৈছিলে। পোন বাঁহ মানে চিধা বাঁহ। সেইটো বামাখাটা মানে বাম এৰিয়া আৰু বাঁহৰ কাৰণে বিখ্যাত আমাৰ গাঁও। গতিকে তেওঁ নাৱেৰে গৈছিলে, পহুমৰা নদী আমাৰ ঘৰৰ কাষতে, নাৱেৰে গৈছিলে আৰু সেই বাঁহ আনিব গৈছিলে, বাঁহ লৈ আহিছে তেওঁ। মহাপুৰুষ মাধৱদেৱে ৰঙিয়াল গৃহ যে জ্বলাই দিলে, যে ৰঙিয়াল গৃহটো বাঁহেৰে তৈয়াৰ কৰিছিল, আৰু সেই বাঁহ আমাৰ বামাখাটাৰ পৰা আৰু ওচৰৰ পাজৰৰ গাঁৱৰ পৰাও নিছে। ওচৰৰ আমাৰ গাঁৱৰ মানে 10 কিলোমিটাৰমান দূৰৰ পৰাও নিছে।